তিনিটাকৈ সংকল্পৰে ভৰলু বচাও অভিযান। ভৰলু, মৰা ভৰলু আৰু বাহিনী নৈক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য। অহা 22 ছেপ্টেম্বৰ দেওবাৰে পালন কৰা হ'ব বিশ্ব নদী দিৱস। এই নদী দিৱস উপলক্ষে নাগৰিক সংস্থা ভৰলু বচাও অভিযানে 3টা সংকল্পৰে আগবাঢ়িছে। আগন্তুক বিশ্ব নদী দিৱসৰ প্ৰাকক্ষণত 31 আগষ্ট শনিবাৰে সংগঠনটোৱে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত সংগঠনটোৰ সভাপতি ৰবীন্দ্ৰনাথ মজুমদাৰে বিশ্ব নদী দিৱস উপলক্ষে হাতত লোৱা কেইবাটাও কাৰ্যসূচীৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে। সভাপতিগৰাকীয়ে কয়, নদীয়ে কেৱল আমাক দিয়ে, এজোপা গছে যেনেকৈ আমাৰ পৰা একো নিবিচাৰে, খালি আমাক দিয়ে, কিন্তু সেই গছজোপাকে আমি কাটি জ্বলাওঁ। গতিকে নদীৰ ওপৰত এই অতিখাদ্যটো যিটো আতিশয্য চলিছে, চলিছে, গতিকে মাৰ্ক এঞ্জেলো ভাবিলে নাই, আমি ৰাইজক পৃথিৱীৰ জনগণক এই নদী সম্বন্ধে অলপ গুৰুত্বটো বুজাই দিওঁ, তেওঁলোকে যাতে বুজি পাওক, বুজি পালে এই নদীৰ ওপৰত যিটো অত্যাচাৰ সেইটো যাতে ৰোধ কৰিবলৈ আগবাঢ়ি আহে। অহা 22 ছেপ্টেম্বৰ দিনা গুৱাহাটীবাসীৰ বিভিন্ন দিশত উন্নয়নৰ হকে কেইবাটাও কাৰ্যপন্থা হাতত লৈছে সংস্থাটোৱে। তাৰ ভিতৰত মূল 3টা সংকল্প হৈছে সকলোৰে বাবে খোৱা পানী, এখন বান আৰু জাবৰমুক্ত গুৱাহাটী আৰু তৃতীয়টো হৈছে এখন পৰিষ্কাৰ পানীৰ বুৱতী ভৰলু নৈ। এই 3টা মূল বিষয়বস্তু লৈ উক্ত দিনা মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই মানৱ শৃংখল চিলাৰায় নগৰৰ পৰা ভৰলুৰ পাৰে পাৰে গঢ়ি তোলা হ'ব। তাৰোপৰি ভৰলুৰ দুয়োপাৰে থিয় হোৱাৰ লগতে প্ৰাগজ্যোতিষ কলেজৰ পৰা ৰেলগেটলৈকে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উক্ত কাৰ্যসূচীত জাতি, ধৰ্ম আৰু ভাষা তথা ৰাজনৈতিক দৰ্শন নিৰ্বিশেষে গুৱাহাটীবাসীক সহযোগ কৰিবলৈ অনুৰোধ জনাই ভৰলু বচাও নামৰ সংস্থাটোৱে। ইতিমধ্যে ভৰলু বচাও অভিযানৰ অংশস্বৰূপে পূৰ্বেও গঠনমূলক পদক্ষেপ গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰা বুলি জানিবলৈ দিয়ে সভাপতি ৰবীন্দ্ৰনাথ মজুমদাৰে। 22 ছেপ্টেম্বৰত এই দিৱসটো কৰিছে দেওবাৰ দিনাখন। গতিকে আমি অকণমান সুযোগ পাইছোঁ যে আমি অকল চকু লগাকৈ কৰোঁ আৰু ৰাইজক বেছিকৈ যাতে আমি জড়িত কৰিব পাৰোঁ। সেইকাৰণে এইবাৰ আমি মানৱ শৃংখল কৰা আৰু এই মানৱ শৃংখল আমি 4 জেগাত জোনালীত, আজি ৰাজধানী জোনালীত আমি বাৰে বাৰে 1-2 পাৰে মানুহ থাকিব তাৰপিছত একে সময়তে আমাৰ 3টা মেইন শ্লোগান হ'ব। 1 নম্বৰ এই বছৰৰ বিষয়বস্তু আৰু এই মুহূৰ্তত এই কথাটো গুৱাহাটীৰ কাৰণে অতিকে কোনেও ইয়াক অস্বীকাৰ কৰিব। তাৰ লগতে আমি 2টা শ্লোগান দিছোঁ, এটা হ'ল বানমুক্ত আৰু জাবৰমুক্ত গুৱাহাটীৰ কাৰণে, আৰু দ্বিতীয়টো হৈছে এখন পৰিষ্কাৰ পানীৰ বুৱতী। এই গুৱাহাটীৰ কৃত্ৰিম বানপানী, গুৱাহাটীৰ আৱৰ্জনা নিষ্কাশন আৰু ভৰলু বাহিনীৰ পুনৰ্জীৱিতকৰণ, এই 3টা সমস্যা এইটোৰ লগত সেইটো সাঙুৰ খাই আছে। অকল এটা সমস্যা সমাধান কৰিব নোৱাৰে। আমি চৰকাৰক বাৰে বাৰে কৈছোঁ, মই বিভিন্ন নিবন্ধত লিখিছোঁ যে এই 3টা সমস্যা একেলগে লৈ আমি এনেকুৱা পৰামৰ্শ দিছোঁ যে মুখ্যমন্ত্ৰীৰ অধীনত, তেওঁৰ কাৰ্যালয়ৰ অধীনত এটা স্বতন্ত্ৰ ভৰলু ডেভেলপমেণ্ট অথৰিটি বা ভৰলু উন্নয়ন প্ৰাধিকৰণ। উল্লেখ কৰাৰ প্ৰয়োজন যে ভৰলু, মৰা ভৰলু আৰু বাহিনী নৈক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে 2021 চনত গঠন কৰা হৈছিল নাগৰিক সংস্থা ছেভ ভৰলু অভিযান। প্ৰথম বৰ্ষৰ কাৰ্যসূচী হিচাপে জোনালীৰ পৰা ভৰলু মুখলৈ এক সুদীৰ্ঘ চাইকেল ৰেলীৰে বিশ্ব নদী দিৱস পালন কৰা হৈছিল। তেতিয়াৰে পৰা আজি পৰ্যন্ত সংগঠনটোৱে এই বিভিন্ন লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি বিশ্ব নদী দিৱস পালন কৰি আহিছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।